এভৰিৱান, মই টিটি চেটাই পুনৰ আন এটা ভিডিঅ' লৈ আহিছোঁ আৰু এইটো হৈছে মোৰ ডাঙৰ ল'ৰাৰ জন্মদিনৰে ভিডিঅ'। আৰু আমি সেইদিনাখন গৈছিলোঁ বুঢ়া বাবা থানলৈ আৰু বুঢ়া বাবা থানত গৈ পেলাই সেইদিনাখন চাকি তাকি জ্বলাই আহিলোঁগৈ, কিয়নো এইটোৱে দি পেলাই আৰম্ভ কৰোঁ যিহেতু সদায়। আৰু বাগানৰ মাজেদি গৈ থাকোঁতে সৰুকালৰ কথাবোৰ মনত পৰি গৈছে। এয়া দেখিছে ন, বাগানত কি ধুনীয়াকৈ পানী দি আছে। আমি আগতে বাগানত থাকোঁতে এনেকৈ পানী দি থাকিলে ওচৰতে ৰৈ থাকোঁ, যেতিয়া পানীখিনি চিটিকি পৰে বৰ ভাল লাগে। আৰু এয়া চাকি তাকি লৈ ল'লোঁ, তাতে চাকিৰ দোকান আছিলে যিহেতু সেইকাৰণে ঘৰৰ পৰা লৈ যোৱা নাই, আৰু তাতে চাকি লৈ পেলাই তাতে জ্বলালোঁ। আৰু আমি দুটাই যেতিয়াৰ পৰা ভাল পাইছিলোঁ, এই মন্দিৰটোৰ লগত আমাৰ বহুত স্মৃতি জড়িত হৈ আছে। সেইকাৰণে আমি দুয়োটাৰে মানে জন্মদিনত এই মন্দিৰলৈ যাওঁৱেই, এবাৰ হ'লেও যাওঁ, সন্ধিয়াও নহ'লে ৰাতিপুৱা নহ'লে। সেইদিনাখন ৰাতিপুৱাকৈ গ'লোগৈ। আৰু ইয়াত দেখিছে ন, ইয়াত বহুত মানুহে পাৰ, হাঁহ, ছাগলী এনেকৈ এৰি দিয়ে। তো এইবোৰে একদম ধুনীয়াকৈ আহি পেলাই মাহ প্ৰসাদ খাই আছে। আৰু আমাৰ সৰুতে দেখিছে ন, এয়া ছাগলী পিছে পিছে ঘূৰি ফুৰিছে। ছাগলী দেখিলে একদম পগলা হৈ যায়। আৰু তাতে সৰু পোৱালি দেখিলে ইমান ধুনীয়াকৈ সি খেলিবলৈ বিচাৰিছে সিহঁতৰ লগত, কিন্তু ক'ত, সিহঁতেতো মাকৰ লগতেই থাকিব, একদম পিছত দৌৰ মাৰিছে। আৰু ওচৰতে পুখুৰীটো আছে, সেইকাৰণে যাবলৈ ভয়ো লাগে। আৰু লাষ্টত গৈ পেলাই বাপেকে ধৰি আনি দিলে কাৰণে দৌৰিলে। তাৰপিছতে এয়া পায়স বনাইছিলোঁ, ল'ৰাৰ লগৰ কিছুমান আহিব বুলি পেলাই পায়স বনালোঁ। তাৰপিছত লুচি, ঘুগুনি, এয়া ধুনীয়াকৈ বুট দালিৰে বনালোঁ ঘুগুনি। আৰু প্ৰথমতেতো আমি ভগৱানক আগবঢ়াই লওঁ যিহেতু, সেইকাৰণে এয়া ভগৱানৰ কাৰণে আগতে আগবঢ়াই ল'লোঁ। এয়া হৈছে নামঘৰত আমাৰ থাপনাত গৈ পেলাই ধুনীয়াকৈ আগবঢ়াই পেলাই পিছত আৰু বাপেক আহিলে। এনেকৈ কৰি দিছে আকৌ নহয় উঠাই দিয়ে। আমাৰ ল'ৰাক লাগে স্পাইডাৰমেনৰ কেক লাগে। আৰু আহোঁতে অকণমান স্কুটিত জাৰ্কিং হওঁতে হয়তো স্পাইডাৰমেনটো পৰি থাকিলে, সেইকাৰণে আকৌ ধুনীয়াকৈ লগাই দিলোঁ। আৰু ইমান ধুনীয়াকৈ বনাইছে। কেকটো কাটিবলৈ মন যোৱা নাই, তথাপিতো কি কৰিম, ল'ৰা ছোৱালীয়ে খায়ো ভাল পায় যিহেতু, কাটিবতো লাগিবই, খাবলৈ আনিছে যিহেতু। তাৰপিছতে এয়া দেখিছে ন, একদম যি ফূৰ্তি তাৰ কেকটো কাটিবলৈ পায়। অকল সৰুটোৱেহে মনটো বেয়া কৰিলে, তাকো কাটিব লাগে, এতিয়া সিও নিদিয়ে। দুটাই সৰু হৈ আছে, সেইকাৰণে এইখিনি কথা বুজি নাপায়। সেইকাৰণে অকণমান সৰুকৈ সিহঁতৰ বাৰ্থডেটো পাতি দিলে আমাৰ মনটোও ভাল লাগে। আৰু দুয়োটাই এনেকৈ সৰুকৈয়ে পাতোঁ আমি। সৰু ল'ৰা ছোৱালীক যদি খুৱাবলৈ পাৰোঁ, সেইটোৱে মোৰ মনটো বেছি ভাল লাগে। বিশেষ ডাঙৰকৈ পাতিব নোৱাৰোঁ যিহেতু, আমাৰ বহুত প্ৰব্লেমো ঘৰত, অকলে যিহেতু সকলো কৰিব লাগে। সেইকাৰণে অকণমানিকৈ পাতি পেলাই থৈ দিওঁ। আৰু তাৰ লগৰবোৰক মাতোঁ, সৰু সৰু ল'ৰা ছোৱালীকেইটা আহে আৰু সিহঁতৰ লগতে একেলগে ধুনীয়াকৈ খাই বৈ গ'লে বহুত ভাল লাগে। আৰু এয়া খাবলৈ আৰম্ভ কৰিছে আৰু সিহঁতে। তাৰ জন্মদিনত মই এনেকৈয়ে পাতোঁ, সৰু সৰু ল'ৰা ছোৱালীক মাতি আনি পেলাই।